Hello everyone, welcome to the channel Online Study. তো আজি আমি জিঅ'টেকনিকেল ইঞ্জিনিয়াৰিঙৰ MCQ পাৰ্ট 1 সিৰিজ লৈ আহিছোঁ। তো এইটো আমাৰ আহিবলগীয়া যিবোৰ চিভিল ইঞ্জিনিয়াৰিং এক্সাম আছে কণ্ডাক্টেড বাই আৱাৰ APSC বা আদাৰ কফ্ট এক্সামিনেশ্যন। তো তাৰ সহায় হোৱাকৈ এই ভিডিঅ'টো আগবঢ়োৱা হৈছে। যদি আপোনালোকে এই চেনেলটোলৈ প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে টু ছাবস্ক্ৰাইব দ্য চেনেল, আৰু যদি আগতে ভিজিট কৰিছে বা ছাবস্ক্ৰাইব কৰা নাই, প্লিজ টু ছাবস্ক্ৰাইব, লাইক এণ্ড শ্বেয়াৰ। চ' আৰম্ভ কৰোঁ আজি আমাৰ ভিডিঅ'টো। Our first question is inorganic soil with low compressibility are represented by. তো আমাৰ soil classification question হয় এইটো। তো সকলোৱে পঢ়িছোৱে আমি আমাৰ কোৰ্সত। তো ইয়াৰে শুদ্ধ উত্তৰটো কি হৈ সুধিছে। তো ইয়াত আমাৰ 4টা অপচন দিয়া আছে। তো ইয়াৰ শুদ্ধ উত্তৰটো আমি চাই লৈছো। That is option C, that is ML. তো ইনঅৰ্গেনিক সয়েল উইথ লো কম্প্ৰেসিবিলিটি, তো তাৰ এখন আমি চাৰ্ট আছে যদি আমি চাই লওঁ। তো আমি জানো যে প্ৰত্যেকটা ৱৰ্ডৰে এটা আমাৰ নিৰ্দিষ্ট সিম্বলাইজ কৰা থাকে, যেনেকৈ সিল্টৰ কাৰণে আমাৰ M থাকে, ক্লেৰ কাৰণে C থাকে, অৰ্গেনিক সয়েলছৰ কাৰণে আমাৰ O থাকে। তো তাৰ ভিতৰত আমাৰ ML কি ৰিপ্ৰেজেন্ট কৰে, লো কম্প্ৰেসিবিলিটি ইনঅৰ্গেনিক সিল। তোমাৰ কোৱেশ্চনটো আছিল ইনঅৰ্গেনিক সয়েল উইথ লো কম্প্ৰেসিবিলিটি, তো ML ইজ দ্য কাৰেক্ট এনসাৰ। তেনেকৈ ইণ্টাৰমিডিয়েট কম্প্ৰেসিবল ইনঅৰ্গেনিক সিলটক আমি MI ৰে ৰিপ্ৰেজেন্ট কৰোঁ। হাই কম্প্ৰেসিবল ইনঅৰ্গেনিক সিলটক আমি MH ৰে ৰিপ্ৰেজেন্ট কৰোঁ। ক্লেৰ কাৰণে আমি লো কম্প্ৰেসিবল ইনঅৰ্গেনিক ক্লেক CL ৰে ৰিপ্ৰেজেন্ট কৰোঁ। ইণ্টাৰমিডিয়েট কম্প্ৰেসিবল ইনঅৰ্গেনিক ক্লেক আমি CI ৰে ৰিপ্ৰেজেন্ট কৰোঁ। তাৰপিছত হাই কম্প্ৰেসিবল ইনঅৰ্গেনিক ক্লেক আমি CH ৰে ৰিপ্ৰেজেন্ট কৰোঁ। তো অৰ্গেনিকক আমাৰ লো কম্প্ৰেসিবিলিটি অৰ্গেনিক সিল্ট এণ্ড ক্লেক আমি OL ৰে ৰিপ্ৰেজেন্ট কৰোঁ। ঠিক তেনেকৈ আমাৰ ইণ্টাৰমিডিয়েট কম্প্ৰেসিবল OI আৰু হাই কম্প্ৰেসিবল OH। তো ইয়াৰ লগতে আমাৰ এখন প্লাষ্টিক চাৰ্ট থাকে, সেইখন আপোনালোকে চাই ল'ব, য'ত আপোনালোকৰ বিভিন্ন ধৰণৰ যেটো আমাৰ লিকুইড লিমিট ভাৰ্সাস প্লাস্টিসিটি ইনডেক্সৰ থাকে, তাত আমি ক্লাসিফিকেশনস A লাইনৰ সহায়ত আমি কৰোঁ। তো সাবসিকুৱেন্ট ক্লাছবোৰত মই ডিসকাস কৰি দিম, আৰু আপোনালোক যদি লাগে বুলি ভাবে তেনেহ'লে তাৰ কাৰণে কমেন্ট বক্সত জনালে হ'ল, তো আমি বেলেগ সেশন এটা ল'ব পাৰিম। তো মুভিং টু দ্য নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 2. I think it is one here, but it's question number 2. The appropriate field test to determine the in situ undrained shear strength of the soft clay. So plate load test option A is option B static cone penetration test, option C standard penetration test, option D vane shear test. So these are the tests for the soil. So আমাক সুধিছে কি appropriate field test সুধিছে to determine the in situ undrained shear strength of the soft clay. আমি সদায় ফোকাস কৰিব লাগে ক'ত দিছে soft clay. তো কোনকেইটা বস্তু টাৰ্গেট কৰা হৈছে এইটো আমি ফোকাস কৰিব লাগে, যেনেকৈ soft clay, then in situ condition, field test দিছে। তো ইয়াৰে অপচন কোনটো কাৰেক্ট হ'ব। তো আমি চাই লৈছো অপশন ডি কাৰেক্ট হ'ব, বিকজ ভেন shear test is the field test to determine the in situ undrained shear strength of the soft clay. So এইটোৱে কৈছে the Venn shear test is used to determine the shear strength properties of the soft cohesive soils. It involves inserting a vane into a soil sample and rotating it to measure the torque required for shear failure. The Venn shear test is primarily used for fine-grained soils such as clay and silt. So important হয়। তো এই আমাৰ যেনেকৈ soft clay, in situ, key points টো আমি যদি মনত ৰাখো তেনেহ'লে আমি কুৱেশ্যনটো কৰিব পাৰোঁ। তো next question. The property of soil which permits flow of water through its interconnected void is called. That properly definition question হয়, তো option A is void ratio, option B seepability, option C porosity, option D permeability. তো ইয়াৰ correct answer হ'ব option D, that is permeability. First question হয়, তো this definition of দিয়া আছে। Question number 4 is when the plasticity index of a soil is 0, the soil is. It's important হয়, plasticity index সুধিছে। তো এখন চাৰ্ট আমাৰ আছে, সেইখন আমি মনত ৰাখিব লাগিব, হয় নাই? অপচন কেইটা চাই লৈছো আমি। তো ক্লে, সিল, চেণ্ড, সিল্টি চেণ্ড। ইয়াত প্লাস্টিসিটি ইনডেক্স হয়, প্লাস্টিসিটি ইনডেক্সে 0 বুলি কৈছে, কি হ'ব? সয়েল ক্লাসিফিকেশনৰ কোৱেশ্চন হয়, ক্লাসিফিকেশনৰ কোৱেশ্চন হয়, প্ৰত্যেক পেপাৰত এটা বা দুটা থাকে, মিনিমাম এটা থাকিবই। তো এখানে ভালকৈ পঢ়া ভাল। অপশন আমি চাই লৈছো, অপশন সি, that is sand. So let's see the classification. The plasticity index 0 means the soil type is gravel and sand, and degree of plasticity is non-plastic, and degree of cohesiveness is non-cohesive. যদি আমাৰ 7 হয়, less than 7 হয়, that is it is silty, 7 to 17 হলে silty clay, and greater than 17 হলে clay হয়।
তো তেনেকে ডিগ্ৰী অফ প্লাষ্টিচিটি থাকে লো প্লাষ্টিক মিডিয়াম প্লাষ্টিক হাই প্লাষ্টিক কোহেচিভ হা প্লাষ্টিক কোহেচিভ কেনেকুৱা হয় ডিগ্ৰী অফ কোহেচিভনেছ তো বেসিক্যালি প্লাষ্টিচিটি ইনডেক্সৰ লগত সয়েল টাইপটো জনাটো আমাৰ খুবেই জৰুৰী হয় নেক্সট কোৱেশ্চন the most direct quantitative measure of consistency of soil confined compressive strength shear strength unconfined compressive strength severe test this is the one of the most chapter and like interesting chapter হয় soil mechanics তো ইয়াৰ correct answer হ'ব direct quantitative measure কৰিছে তো option C is unconfined compressive strength unconfined compressive strength আমি directly আনিব পাৰো sample আনিলা মেচিনত বহাই দিলে directly আমি most direct quantitative measure পাবলা আৰু confined compressive strength কি হয় তুমি confined water pressure ডিক্লেয়াৰ কৰিব পাৰি তো বাকি কেইটা টেষ্টৰ বিষয়ে আমি অলপকে জানি থব লাগে because সব টেষ্টৰ এটা নিৰ্দিষ্ট প্ৰপাৰ্টি থাকে বা নিৰ্দিষ্ট কন্ডিশনছ থাকে তো এইখিনি জানি লব লাগে question number 6 the difference between the undisturbed shear strength and the remolded shear strength is known as এইটো question বহুত বাৰ সুধিছে তো ইয়াৰ আনসাৰ কি হ'ব ইয়াৰ আনসাৰ হ'ব option C that is trichotrophy the difference between the undisturbed shear strength and the remolded shear strength is known as the trichotrophy next to the moving question number 7 the water content of the soil which represent a boundary between plastics and liquids that is known as plastic limit liquid limit shrinkage limit plasticity index water content of soil which represent a boundary between the plastics and liquids that is known as তো definitions আমাৰ point of definition জানিব লাগে plastic limit কোনটো হয় liquid limit কোনটো হয় shrinkage limit কি হয় তেতিয়া আমি plasticity index কি হয় তেতিয়া আমি কি কৰিব পাৰো আমি analysis কৰিব পাৰো ইয়াৰ শুদ্ধ উত্তৰ হৈছে option B that is liquid limit question number 8 which of the following mechanism is are predominant in the granular soil granular soil আমাৰ सबसे predominant mechanism কি হয় cohesion friction both A and B and adhesion তো soil types তো আমাৰ important হয় কি দিছে granular soil তো তাৰ কাৰণে কোনটো mechanism বেছি predominant হয় cohesion হয় নে friction হয় নে cohesion friction দুটাই হয় নে adhesion হয় তো আমি পঢ়ি আহিছো এইবিলাক important বস্তু হয় তো আমি জানো যে এটো answer B that is friction granular soil friction clay হলে clay soil হতে আমরা cohesion হতে okay silt হলে both mix of cohesion and frictions so it is important anyway which among the following has the minimum specific gravity tell me bentonite quartz peat clay to কোনটো chapter হয় clay mineralogy বা soil structure পৰা আহে এটো okay option C that is peat peat has the minimum specific gravity এইটো ভিডিওৰ আমাৰ লাষ্ট কোৱেশ্চন হ'ব এইটো what type of stress lead to the weathering of the rocks এইটো একেবাৰে প্ৰথম চেপ্টাৰৰ পৰা physical thermal chemical and all of them very simple questions তো ইয়াৰ আমি চাই লৈছো ইয়াৰ আনসাৰটো হৈছে option D that is all of the above thank you